বন্ধুত্বৰ পৰা আৰম্ভ হোৱা প্ৰেমৰ সম্পৰ্ক বেছি ভাল নেকি? প্ৰেমো এক প্ৰকাৰ বন্ধুত্বই নেকি? প্ৰেম কি? এক পৰিপূৰ্ণ সংজ্ঞা আজিলৈকে ভালকৈ কোনেও দিব পৰা নাই। বহুতেই প্ৰেম কেৱল অনুভৱ কৰিব পাৰি বুলি কয়। প্ৰেম দুটা আখৰৰ এই শব্দটোক আচলতে কোনো সূত্ৰত আবদ্ধ কৰিব নোৱাৰি। প্ৰেমৰ কথা সুধিলে একো ক'ব নোৱাৰি, নুসুধিলে বহু কিবা কিবি ক'ব পাৰি। সেয়াই প্ৰেম। আপোনাক যদি সুধো বন্ধুত্ব কি, আপুনি একে উশাহতে বহু দীঘলীয়া কিছুমান কথা কৈ পেলাব। বন্ধুৰ সৈতে পতা কথাবোৰ প্ৰেমাস্পদৰ সৈতে পাতিব নোৱাৰি। বন্ধুৰ সৈতে নিজৰ দুৰ্বলতা প্ৰকাশ কৰিব পাৰি, প্ৰেমাস্পদক দুৰ্বলতাৰ কথা ক'বলৈ কিছু সংকোচ হয়। বন্ধুৰ সৈতে আৰ্থিক দুৰাৱস্থাটো এখন পৰঠা দুভাগ কৰি খাব পাৰি। প্ৰেমাস্পদৰ সৈতে এখন পৰঠা ভগাই খোৱাটো কেৱল আৰু কেৱল বিলাসিতা। বন্ধুৰ সৈতে কিবা এটা কওঁতে একো ভাবিব নালাগে, গালি পাৰিব পাৰি, টিকাত লাট এটা মাৰিব পাৰি। প্ৰেমাস্পদৰ সৈতে কিছুমান কাম কৰিব নোৱাৰি। আজিকালি বহুতেই বন্ধুত্ব আৰু প্ৰেমক একাকাৰ হৈ যোৱা বুলিও মাজে সময়ে ক'ব খোজে। আমাৰ বহু হিন্দী চিনেমাত বন্ধুত্বৰ পৰা প্ৰেম হোৱা আৰু পিছত একেবাৰে বিয়া হোৱালৈ দেখুৱায়। কুছ কুছ হোতা হে ছবিখনত ৰাহুল আৰু অঞ্জলিৰ কলেজীয়া দিনৰ বন্ধুত্ব আৰু পিছলৈ প্ৰেম। ইয়ে জৱানী হে দিৱানী ছবিখনত বাণী আৰু নৈনাৰ বন্ধুত্বৰ পৰাই ৰোমান্টিক প্ৰেম হৈছে। মুঝছে দোস্তি কৰোগী ছবিত শৈশৱৰ বন্ধুত্বক অপ্ৰত্যাশিতভাৱে লগ পাই প্ৰেম হৈছে। হলিউডৰ চিনেমা কিছুমান আছে যেনে ৱেন হেৰি মেট চেলি, 13 গোয়িং অন 30, লাভ ৰজি। এইবোৰ চিনেমাতো বন্ধুত্বই প্ৰেমৰ ৰূপ লৈছে। অসমীয়া চিনেমা জোনাকী মন, প্ৰিয়াৰ প্ৰিয়, নায়ক, আমিষ, ৰদ, লোকেল কুমফু, এইবোৰতো বন্ধুত্বৰ পৰা হোৱা ৰোমান্টিক প্ৰেমৰ কাহিনী আছে। এইখিনি উদাহৰণ এইকাৰণে ক'লো আপোনাক যে বন্ধুত্বৰ পৰা প্ৰেম হোৱাটো আচৰিত কথা নহয়। আমাৰ সমাজত ইন এছ'চিয়েশ্যন বহুতৰে প্ৰেম হয়। মানে যেতিয়া বিপৰীত লিংগৰ দুইজনৰ যেতিয়া চিন্তা চেতনা কথাবোৰ মিলি যায়, তেতিয়া লাহেকৈ প্ৰথমে লাইকনেছ আহে আৰু তাৰ পিছত লাহেকৈ এক মৃদু শিহৰণ। প্ৰেমৰ কথা কৈছোঁ। কিছুমান তেনে বন্ধু বান্ধৱী আছে যিয়ে বন্ধু হৈ থকা কালত গমেই নাপালে সেয়া প্ৰেমেই আছিল। এতিয়া বিয়া বাৰু হৈ কেতিয়াবা মনত পৰে, এবাৰ কৈ দিয়া হ'লেই চাগে ভাল আছিল, তাই বা সি প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণেই কৰিলেহেঁতেন কিজানি। আপোনাৰো এনেকুৱা কাহিনী আছে নেকি? কমেণ্ট কৰিব। কম বুলি ভাবি থাকি কোৱাই নহ'ল নেকি? এক অপ্ৰকাশ্য বেদনা বুকুত থাকি গ'ল আপোনাৰো। এতিয়া আচল কথাটোলৈ আহোঁ, যিটো প্ৰশ্ন। প্ৰেম আৰু বন্ধুত্ব বহুতেই একে বুলি ভাবে, কিন্তু আমি আপোনাক কৈছোঁ প্ৰেম আৰু বন্ধুত্বৰ মাজত ক্ষীণ ৰেখা এডাল সদায় থাকে। পাৰ্থক্য কৈ লৈছোঁ। প্ৰেম আৰু বন্ধুত্বৰ সাধাৰণ 5টা পাৰ্থক্য মন কৰিব। 1. ষ্ট্ৰং ইমোশ্যনেল বণ্ডিং। বন্ধুত্বটো আছে, প্ৰেমতো আছে, কিন্তু বন্ধুত্বত শৰীৰ নাই। 2. বন্ধুত্বত শাৰীৰিক আকৰ্ষণ প্লেটনিক, খুব বেছি ভাগ এটা হ'ব পাৰে, প্ৰেমত ইয়াতকৈ বেছি। নম্বৰ 3. বন্ধুত্বত কমিটমেণ্ট, পাৰস্পৰিক সহযোগিতাৰ মিউচুৱেল ছাপোৰ্ট, কিন্তু প্ৰেমত কমিটমেণ্ট গভীৰ, সুখে দুখে আজীৱন আমৰণ একেলগ হোৱাৰ কমিটমেণ্ট। 4. বন্ধুত্বৰ বিপৰীত লিংগৰে মিলামিছাত জ্বলন পূৰণ নাই। প্ৰেমত অন্য বিপৰীত লিংগৰ প্ৰতি মনোযোগী হ'লে জ্বলন পূৰণ হ'ব, জেলাচি। 5. বন্ধুত্ব কোনো কাৰণ নোহোৱাকৈ দীৰ্ঘকাল চলিব পাৰে। প্ৰেমত কেতিয়াবা হেঙাৰ হৈ পৰে পৰিয়াল, কেৰিয়াৰ। এতিয়া আজিৰ শিৰোনামৰ প্ৰশ্নটোলৈ আহোঁ। বন্ধুত্বৰ পৰা প্ৰেম হোৱাটো বা সংসাৰ হোৱাটো বেছি ভাল নেকি? এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ পূৰ্বে এটা কথা আপোনাক কওঁ। বন্ধুত্বৰ পৰা প্ৰেম আপোনাৰ হৈছে বা হোৱা নাই, সংসাৰ কৰাৰ পিছত সংগীৰ সৈতে কিন্তু বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়াটো বেছি জৰুৰী। কাৰণ বন্ধুত্বৰ সম্পৰ্কৰ মাজেদি সম্পৰ্ক আগবঢ়াই নিলে, সংসাৰ আগবঢ়াই নিলে কিছুমান জটিলতা এনেই নোহোৱা হৈ যাব। কিছুমান সমস্যা হেলাৰঙে পাৰ হৈ যাব পাৰিব। যদি এতিয়ালৈকে জীৱন সংগীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক কৰা নাই, চেষ্টা এটা কৰক আজিৰ পৰাই। এতিয়া বন্ধুৰ পৰা প্ৰেমাস্পদ হোৱাৰ আগে এই কথাখিনি আমি ভাবি চাব লাগিব। বন্ধুৰ প্ৰতি প্ৰেমৰ ভাৱ সঁচাকৈয়ে ৰিয়েল হয়নে নহয়? হঠাৎ বন্ধু প্ৰেমাস্পদ হৈ গ'লে সেই আন্তৰিকতা থাকিবনে নাই? বন্ধুক প্ৰেমিক বা প্ৰেমিকা কৰি লোৱাৰ পিছত দীৰ্ঘকাল সম্পৰ্কত থাকিব পৰা যাবনে নাই? যদি এই প্ৰশ্নৰ উত্তৰ ইয়েছ, তেনেহ'লে আগবাঢ়িব পাৰে। বন্ধুত্বৰ পৰা প্ৰেম হোৱাৰ সুবিধাখিনি এনেকুৱা। তাক বা তাইক নতুনকৈ জনাৰ প্ৰয়োজন নাথাকে, কাৰণ তাক বা তাইক আপুনি ইতিমধ্যেই বন্ধু হিচাপে পঢ়ি লৈছে। বিশ্বাস ইতিমধ্যে আছে, ট্ৰাষ্ট। ইজনে আনজনৰ ভাল বেয়া সকলো জানে। এটা আৱেগিক সম্পৰ্ক আছে। আৰু আটাইতকৈ ডাঙৰ কথা, দুইজনে মুকলি মুৰীয়াকৈ কথা পাতিব পৰা পৰিৱেশ এটা ইতিমধ্যেই গঢ় লৈছে। নতুনকৈ তাৰ বা তাইৰ সন্মুখত শ্ব' অফ কৰাৰো প্ৰয়োজন নাই, কাৰণ নতুনকৈ কাৰোবাক ভাল লাগিলে শ্ব' অফ বা ইমপ্ৰেছ কৰোঁতে কিছু সময় যায়। এতিয়া বন্ধুৰ পৰা প্ৰেম হ'লে, প্ৰেম যদি ভাঙি যায়,
তেতিয়া বন্ধুত্বও হেৰুৱাব, প্ৰেমো নাথাকিব। কিন্তু বন্ধুৰ পৰা প্ৰেম হোৱাৰ লগে লগে প্ৰত্যাশা বাঢ়ি যায়, পজিটিভনেছ বাঢ়ি যায়। বাৰু নিগেটিভ কথা নকওঁ, বন্ধুত্বৰ সম্পৰ্কই প্ৰেমৰ ৰূপ লোৱাৰ পিছত ৰোমান্টিচিজম বাঢ়ি যায় আৰু বাঢ়ে দীৰ্ঘস্থায়িত্ব। অৰ্থাৎ বন্ধুত্বৰ পৰা হোৱা প্ৰেম প্ৰায় ছাকচেছফুল হোৱা দেখা যায়, মানে বিয়া পৰ্যন্ত পায়গে। প্ৰেমৰ ছাকচেছটো বিয়াই। 31 জুলাইত বন্ধুত্বৰ দিনত ডেটিং এপ হেপেনে এটা ছাৰ্ভে চলাইছিল। এই ছাৰ্ভে মতে ভাৰতৰ 43% লোকে ভাবে যে সম্পৰ্কত আৱেগিক সন্তুষ্টি আহে বন্ধুত্বৰ পৰা। 52% বিশ্বাস কৰে বন্ধুত্বৰ পৰা হোৱা প্ৰেমৰ ফলত দুইজনে দুইজনৰ মুড চম্ভালি ল'বলৈ খুব ভালকৈ জানে, আৰু সেইকাৰণে বন্ধুত্বৰ পৰা হোৱা সম্পৰ্ক যথেষ্ট পৰিমাণে স্থায়ী। ৰোমান্টিক প্ৰেম মানে এটা কথা মনত ৰাখিব, বন্ধুত্ব থাকিবই, শাৰীৰিক সংযোগ থাকিব আৰু থাকিব দীৰ্ঘকাল একেলগে থকাৰ সংকল্প। বাকী বন্ধু হ'লে এই কথাখিনি জানি আপুনি প্ৰপ'জ কৰি নিদিব, অলপ সময় ল'ব, ভাবিব আচলতে এই সিদ্ধান্তই বন্ধুত্ব আপোনাৰ কেনেকুৱা কৰিব সেই কথাটো ভাবিব। বন্ধুক প্ৰপ'জ কৰিলে আপোনাৰ হিতে বিপৰীত হ'ব পাৰে নেকি এই কথাটো ভাবিব। গতিকে অলপ ভাবক, কাৰোবাক প্ৰপ'জ কৰাৰ আগে আপোনাৰ হৃদয়ৰ আহ্বানতকৈ আপোনাৰ অন্তৰাত্মাৰ আহ্বান, মানে যিটো ইনটিউশ্যন বুলি কয়, আমাৰ মগজুৱে উত্তৰ দিব নোৱাৰা কিছুমান প্ৰশ্নৰ উত্তৰ আমাৰ ইনটিউশ্যনে দিব পাৰে, অন্তৰ্জ্ঞান বুলি ক'ব পাৰে, অন্তৰাত্মা বুলি ক'ব পাৰে। গতিকে ভাবি চিন্তি আপুনি সিদ্ধান্ত ল'ব কাক আপুনি প্ৰপ'জ কৰিব। এতিয়া বন্ধুত্বৰ কথা কৈছোঁ। বন্ধুত্ব বুলি ক'লে বহুতেই ভাবে যে বন্ধু বুলি ক'লে কোনো কথা নাই, যিকোনো কথাই আপুনি শ্বেয়াৰ কৰিব পাৰে, যিকোনো কথাই আপুনি পাতিব পাৰে। আজি আকৌ আপুনি ভাবিব পাৰে এনেকুৱা ধৰণৰ বিষয় আমি কিয় বাছনি কৰিলোঁ। বহুতেই বহুত ধৰণৰ প্ৰসংগ উত্থাপন কৰে, কিছুমান এনেকুৱা ধৰণৰ প্ৰসংগ উত্থাপন কৰে যিবোৰ উত্তৰ আচলতে ইনবক্সত দিব নোৱাৰি। কিছুমান প্ৰেমৰ কথা, কিছুমান ভালপোৱাৰ কথা খুবেই একান্তই ব্যক্তিগত বিষয়, আপোনাৰ জীৱনত ঘটি থকা কথাৰ আচলতে জেনেৰেলাইজ কৰি উত্তৰ দিব নোৱাৰি। আৰু সেইকাৰণে আমি কৈছোঁ যে যেতিয়া আপুনি সম্পৰ্ক কৰিব, যেতিয়া আপুনি সম্পৰ্ক এটালৈ আহিব, কেৱল এজনেই সম্পৰ্ক ধৰি ৰাখিব নোৱাৰে। সেই সম্পৰ্কত আপুনি কিমান ডিভোশ্যন দিছে, সম্পৰ্কটো ধৰি ৰাখিবলৈ আপুনি কি কৰিছে। বন্ধুৰ মাজত ভুল বুজাবুজিও কেতিয়াবা হয়, প্ৰেমতো হয়। সেই ভুল বুজাবুজি আঁতৰ কৰিবলৈ যেতিয়া আপোনালোক বন্ধু হৈ পৰিব, তেতিয়া সেই সুবিধা নিঃসন্দেহে থাকে। আৰু কিছুমান এনে কথা আছে যিবোৰ কথা আচলতে ক'ব পাৰি। কেতিয়াবা কোনোবা এজনৰ আৰ্থিক অৱস্থা বেয়া হয়, যদি বন্ধুত্বৰ পৰা প্ৰেম হয় সেই কথা আকৌ নতুনকৈ প্ৰেমাস্পদক বুজাবলগীয়া নাথাকে। কেৰিয়াৰৰ কথা যদি বন্ধু আগধৰি আপোনালোক আছিলেই, কেৰিয়াৰ কি হ'ব পাৰে ইজনে আনজনৰ, বেংক বেলেঞ্চ কি হ'ব পাৰে ইজনে আনজনৰ সেয়াও জানে। বন্ধু হ'লে পৰিয়াল কেনেকুৱা হ'ব সেই কথাও পূৰ্বে জনা হয়। গতিকে বন্ধুত্বৰ পৰা প্ৰেম হোৱাৰ ক্ষেত্ৰত কিছুমান সুবিধা নিঃসন্দেহে আছে। আচলতে কি জানে, যিকোনো সম্পৰ্ক, যিকোনো সংসাৰ, যিকোনো প্ৰেম, এই সম্পৰ্ক ধৰি ৰাখিবলৈ হ'লে সময়ৰ প্ৰয়োজন। সময় দিব লাগিব প্ৰেমাস্পদকো, পত্নীকো, সন্তানকো, যিটো ক্ষেত্ৰত আমি ব্যক্তিগতভাৱে কিছু পৰিমাণে ফেইল মাৰিছোঁ। আৰু সেইকাৰণে নিজকে এজন আদৰ্শ স্বামী, নিজকে এজন আদৰ্শ প্ৰেমিক, নিজকে এজন আদৰ্শ পিতৃ বুলি নাভাবোঁ। তথাপি আপোনালোকক কৈছোঁ অভিজ্ঞতাৰ পৰা, সময় দিব পৰিয়ালক, সময় দিব আপোনজনক। এই আপোনজন পৰিয়ালৰ মানুহে আপোনাৰ বিপদত থিয় দিব, বাকীবোৰ স্বাৰ্থ থাকিব। বাকী ভালে থাকিব।